বৰ্তমানৰ সময়ত পথ সুৰক্ষা বা এক্সিডেণ্ট ৰোধ কৰাটো আৰক্ষীৰ এটা প্ৰায়ৰিটি ছেক্টৰত আহিছে। তো আমি সেই উদ্দেশ্যে আগত ৰাখি আজি আমি এই পাঁচালী পইণ্টত বৰপেটাত এখন পথ সভা পাতিলোঁ যাতে ৰাইজক সজাগ কৰিবৰ কাৰণে। চাওক, দুৰ্ঘটনা এটা প্ৰতিৰোধ কৰিবৰ কাৰণে হ'লে অকল এনফৰ্চমেণ্টৰ দ্বাৰাই নহয়, আমি পুলিচে সদায় এনফৰ্চমেণ্টৰ কামখিনি কৰি থাকে বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে কৰি থাকে, কিন্তু ৰাইজে যদি তাত নিজে উপলব্ধি কৰি যে যান বাহন আইনখিনি মানি নচলে তেতিয়াহ'লে ইয়াক ৰোধ কৰাটো সম্ভৱ নহয় বা দুৰ্ঘটনা ঘটিলে তাৰ যি মানে কেজুৱেলিটি হয়, ক্ষয়ক্ষতি হয়, তাক ৰোধ কৰাটো সম্ভৱ নহয়। তো সেইকাৰণে সেই উদ্দেশ্য ৰাখি পেলাই আমি এখন সজাগতা সভা পাতিলোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, আমি তেনেকুৱা আগলৈকো কৰি গৈ থাকিম আৰু লগতে আমাৰ যি এনফৰ্চমেণ্ট আছে সেইখিনিও চলি থাকিব। তো ৰাইজক মই আহ্বান কৰিছোঁ যাতে তেওঁলোকে যেতিয়া দুচকীয়া বাহনখন চলায় বা চাৰিচকীয়া বাহনখন চলাই ৰাস্তাত চলে, তেওঁ যান বাহন আইনখিনি মানি চলে, হেলমেট পৰিধান কৰে, যাতে আমি দুৰ্ঘটনাৰ যিটো ক্ষয়ক্ষতি তাক আমি কমাব পাৰোঁ আৰু জীৱন সুৰক্ষা কৰিব পাৰোঁ, মানুহজনক ঘূণীয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। এইখিনি দুৰ্ঘটনাটো হ'লে হেলমেট আৰু ছিট বেল্টৰ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? হেলমেটে দুৰ্ঘটনা এটা ৰোধ কৰিব নোৱাৰিব পাৰে, কিন্তু যদি হেলমেটটো থাকে মানুহজনৰ প্ৰাণ ৰক্ষা হোৱাৰ বহুত সম্ভাৱনা থাকে বা দুৰ্ঘটনাত যি আহত হয় তাৰ পৰিমাণটো কমাৰ বহুত সম্ভাৱনা থাকে। ঠিক তেনেকৈ ছিট বেল্টে ডাইৰেক্টলি ৰোধ নকৰে, কিন্তু ছিট বেল্টৰ দ্বাৰা মানুহজনৰ জীৱন বা তেওঁ যি জখম পাবলগীয়া আছিল তাৰ দ্বাৰা বহুত ৰক্ষা পোৱাৰ চান্স থাকে। ঠিক তেনেকৈ মদ্যপান কৰি গাড়ী চলালেতো ধৰক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো খুবেই বাঢ়ি যায়। তেনেকৈ ৰং ছাইডত ড্ৰাইভিং কৰিলে বাঢ়ি যায়। তো সেইটোৱে উদ্দেশ্য, আচলতে আমাৰ উদ্দেশ্যটো সেইটোৱে, যাতে আমি দুৰ্ঘটনাত কেতিয়াবা হৈ যাব পাৰে, কিন্তু দুৰ্ঘটনা হ'লেও যাতে আমি কেনেকৈ মানুহজনক জীৱনটো বচাব পাৰোঁ বা কেনেকৈ ক্ষয়ক্ষতিৰ পৰিমাণটো কমি থাকে, সেইটোৱেই মূল উদ্দেশ্য। আৰু মই ভাবোঁ যে যিখিনি আইন, যান বাহন আইন বা ট্ৰেফিক ৰুলখিনি, ট্ৰেফিক সংকেত মানি চলালে দুৰ্ঘটনাটো নিশ্চয় কমিব আৰু আমাৰ এনফৰ্চমেণ্টটো চলি আছে। ৰাইজৰ সহযোগিতা হ'লে নিশ্চয় আগন্তুক দিনত কমিব বুলি আশা কৰিছোঁ। আপোনালোকে এই বস্তুটোৰ পৰা বাচি যাব পাৰিব। আৰু দেখিছে আজিকালি এক্সিডেণ্ট হোৱাৰ লগে লগে গোটেই পৰিয়ালটো হেণ্ডিকেপ হৈ যায় নে নাই? তো সেইবাবে যিজন ব্যক্তিয়ে গোটেই পৰিয়ালটো চলাই আছে, তেওঁ যদি সেই পৰিয়ালৰ ভৱিষ্যতৰ কথা, নিজৰ ছেফটিৰ কথা যদি নিজে মানি চলে, তেতিয়াহ'লে আমি বহুত বেছি আপোনালোকৰ কোঅপাৰেশ্যন বহুত এক্সপেক্ট কৰোঁ এইটো এৰিয়াত। সেইবাবে আপোনালোকে নিজেও সজাগ হওক আৰু আনকো এইটো কথা মানি চলাব যিমান পাৰে, যে যেতিয়া ৰোড ছেফটি, যেতিয়া গাড়ীখন লৈ পিনি ঘৰৰ পৰা বাহিৰত আহে, তেতিয়াহ'লে নিজৰ ছেফটি আৰু নিজৰ ঘৰত যিকেইজন ব্যক্তিৰ কথা হৈ আহিছিলে তেওঁলোকৰ কথাটো মনত ৰাখে যাতে। ঠিক আছে, বাকী আপোনালোকৰ সহযোগিতা আমি এইটো ক্ষেত্ৰত ভৱিষ্যতলৈ কামনা কৰিছোঁ। আজি এই পথ সুৰক্ষা সজাগতা সভাত আপোনালোকক স্বাগতম জনাইছোঁ। পথ সুৰক্ষানো কি? পথ সুৰক্ষা আমি কিয় কৰিব লাগে? এইখিনি কথাটো আপোনালোকে সদায় শুনিয়ে আহিছে, দেখিয়ে আহিছে, জানিয়ে আহিছে।